ইভ্যালুৱেশ্যনৰ কাৰণে আমাৰ যথেষ্ট কম সময় লাগিব আমি ৰিজাল্ট আগতীয়াকৈ দিব পাৰিম 2024 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যে এইবাৰ মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল সেবাই পূৰ্বতকৈ বহু আগতে ঘোষণা কৰিব বুলি এক প্ৰকাৰৰ ইংগিত প্ৰদান কৰিছে তো কেতিয়া ফলাফল ঘোষণা হ'ব পাৰে বা ফলাফল চেকৰ অফিচিয়েল ৱেবছাইটটো কি এই সকলো খবৰ আপোনালোকে সবিস্তাৰে জনাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্ৰথমতে সাবস্ক্ৰাইব কৰি লওক যাতে এনে ধৰণৰ ইম্পৰ্টেন্ট আপডেট সদায় লাভ কৰিব পাৰে এতিয়া আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এটা ডাটা যে মেট্ৰিকৰ ফলাফল যোৱা 5টা বছৰ কোন তাৰিখে দিয়া হৈছিল হে আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব যে 2023 চনতে মেট্ৰিকৰ ফলাফল 22 মে তাৰিখে ঘোষণা কৰা হৈছিল অৰ্থাৎ লাষ্ট বছৰ 22 মে তাৰিখে মেট্ৰিকৰ ফলাফল দিয়া হৈছিল 2022 চনত 7 জুনত ফলাফল ঘোষণা কৰা হৈছিল 2021 চনতে যেহেতু করোনা আছিল ইয়াৰ বাবে 30 জুলাইত ফলাফল দিয়া হয় আৰু 2020 চনতে 6 জুনত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছিল 2019 চনতে 15 মেত মেট্ৰিকৰ ফলাফল দিয়া হৈছিল তো ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিছে যে মেট্ৰিকৰ ফলাফল সেবাই জেনাৰেলি মে মাহৰ শেষ ভাগতে নাইবা জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতেই ফলাফলটো ঘোষণা কৰে কিন্তু এইবাৰ যেহেতু মেট্ৰিকত নতুনত্ব অনা হৈছে 4টা বিষয়ত 50% বাবে OMR চিট ব্যৱহাৰ কৰা হৈছিল তো ইয়াৰ বাবে সেবাৰ ফালৰ পৰা জনোৱা হৈছে যে এইবাৰ ফলাফল চেকৰ বাবে সুবিধা হ'ব আৰু ফলাফলটো আগতীয়াকৈ দিব পাৰিব তো ইয়াৰ অৰ্থ হৈছে যে আপোনালোকে এইবাৰ ফলাফলটো পূৰ্বতকৈ আগতে লাভ কৰিব মে মাহতেই আপোনালোকে এইবাৰ মেট্ৰিকৰ ফলাফল পাব ইয়াৰ উপৰিও আপোনালোকে মে মাহৰ খুব সম্ভৱত দ্বিতীয় সপ্তাহতেই আপোনালোকে দ্বিতীয় সপ্তাহৰ ভিতৰতে এইবাৰ মেট্ৰিকৰ ফলাফল লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ লগতে আমি আপোনালোকক জনাই দিব বিচাৰিছো যে মেট্ৰিকৰ ফলাফল চেকৰ বাবে সেবাৰ যেটো অফিচিয়েল ৱেবছাইট এইটো হৈছে sebaonline.org www.sebaonline.org এই অফিচিয়েল ৱেবছাইটত আপোনালোকে ফলাফল ঘোষণা হোৱাৰ লগে লগে এই ৱেবছাইটটোৰ জৰিয়তে নিজৰ ৰোল আৰু নম্বৰৰ জৰিয়তে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব